হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম পিঠি পুৰি যোৱা ৰ'দৰ মাছপথৰৰ পৰা। আজি আমি ধান সিঁচিম, ইফালে মানুহটো কামত লাগি আছে। লাহেকৈ ময়ো কামত ধৰিলোঁ আৰু একেলগে দুটাই মাটি চহাই আছোঁ। পানী নাই, মটৰৰ পাইপেদি পানী দি থৈ দিছোঁ আৰু মোবাইলটো বহুত দূৰৰ পৰা ভিডিঅ' কৰাৰ কাৰণে কথাখিনি নুঠিল, সেইকাৰণে ভইচ অভাৰ দিব লগা হ'ল। আৰু ইফালে দুটাৰ স্কুল ছুটি হৈছে, যিহেতু আজিকালি স্কুল 7টা বজাতে দিছে। আৰু এতিয়া 2টামান বাজিল, আমি একদম ভাত পানী খাই আজৰি হৈ আহিছোঁ। আৰু গৰম যি ৰ'দ দিছে, গৰমত একদম ঘামত জিকি গৈছে মানুহটো। ইফালে দুটা আছে বোকা পানী দি খেলি, আৰু মানুহটো ইফালে 2 লিটাৰ পানী খাই শেষ কৰি দিলে গৰমত ৰ'ব নোৱাৰি। আৰু ইহঁত দুটা একদম পানীৰ লগত খেলি কি কৰিব কি নকৰিব পাত্তা নহয়। গোটেই মাটিখিনি চোৱা হৈ গ'ল আৰু মাটিখিনি পানী পানী হৈ গৈছে। এতিয়া মুই টানি আছে, মুই দি মাটিখিনি একদম সমান হৈ গ'ল। পিছত আমি ধানখিনি সিঁচিম। মাটিখিনি ভালদৰে সমান হৈ গ'লে কঠীয়াখিনি ভাল হ'ব, সেইকাৰণে যিমান দূৰ পাৰি মাটিখিনি মিলাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু ইফালে মই মটৰৰ পাইপেদি পানী দি আছোঁ। শেষত অলপ ভাইটিও সহায় কৰি দিলা, ধানখিনি সি সিঁচি দি আছে। আৰু মানুহটো ইফালে বেৰা দি আছে, নেটেদি বেৰা দিয়া মোটামুটি হৈ গৈছে, অলপমান বাকী আছে। বেৰাখিনি দিয়া হোৱাৰ পিছত আমাৰ একদম ধান সিঁচা কমপ্লিট। তাৰপিছত আমি এতিয়া যাম নদীত গা ধুবা। ধান সিঁচি থৈ আৰু এতিয়া আমি যাই আছোঁ নদীত গা ধুবলৈ। খেতি পথাৰৰ পৰা অলপমান আগত নদীটো, আমি আপোনালোকক নদীটো দেখা বুলি ভাবিলোঁ, তো নদীৰ পাৰত গৈ লগ পাই আছোঁ। ফাইনেলি আমি আহি পালোঁ নদীৰ পাৰ, আৰু এতিয়া আমি নদীত হেল বাম। নদীৰ পানী অলপ বাঢ়ছে ন, নদীৰ পানী আগত কৰি। শলকানকৰ সন্ধ্যা হৈ গ'ল আৰু মোবাইলটো ধৰা আহি ময়ো গা ধুওঁ। আৰু মানুহটোক নাছে গা চাহ ধুব ষ্টাইল দি পাত্তাই পোৱা নাই। লাহেকৈ ময়ো নামি গ'লোঁ গা ধুবা। আৰু মোবাইলটো বহুত দূৰৰ পৰা ধৰি আছে কাৰণে পানীত পৰিব বুলি ভইচ অভাৰ দিব লগা হ'ল। আৰু মই গা ধুওঁ এতিয়া। গা ধোৱাৰ পিছত ধুই উঠি এতিয়া 5টামান বাজি গ'ল। সেইফালে সুৰুজটো ডুবু ডুবু অৱস্থা, আৰু চাওক চাৰিওফালে সেউজীয়া সেউজীয়া, আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত আছোঁ মই অকলে। আৰু ইহঁতকেইটা গুচি গ'ল গা ধুই। মই মানে যাবৰ মনে যোৱা নাই, ইমান ধুনীয়া বতাহ দি আছে। ঘৰত মানে ফেন এচিৰ কথাটো, এচিটো পাত্তাই নাপায় এনেকুৱা হাৱাত। মানে এনেকুৱা পৰিৱেশত থাকি বহুত ভাল লাগিছে, মানে ঘৰলৈ যাবৰ মনে যোৱা নাই। আৰু কি ক'ম, আৰু মানে ইমান ভাল লাগিছে, ইমান ধুনীয়া নিস্তব্ধ পৰিৱেশ এটাত থাকি মানে মনটো মানে বহুতে ভাল লাগি গৈছে। ইমান ধুনীয়া পৰিৱেশ চাওক চাৰিওফালে, আৰু আবেলিৰ পৰিৱেশ, আবেলি নদীৰ পাৰৰ পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে, ধুনীয়া। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিহেতু মই চেনেলটো নতুনকৈ খুলিছোঁ, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।